তে হাৰা মানুহ মুখ্যমন্ত্ৰী হ'ব নেকি? 3বাৰ চেষ্টা কৰক জিকিবৰ কাৰণে, আমাৰ শুভেচ্ছা আছে। কথাটো একচুৱেলি ঠিকে কৈছে আমাৰ হেমন্ত বিশ্ব শৰ্মাই, কি 3বাৰ চেষ্টা কৰাৰ পিছতে মুখ্যমন্ত্ৰী হয়। আৰু 3বাৰ সি নিজেও চেষ্টা কৰিলে। একবাৰ যেতিয়া তৰুণ গগৈৰ টিমত আছিলে, মানে কংগ্ৰেছৰ টিমত আছিলে, তেতিয়া ট্ৰাই কৰিছিলে মুখ্যমন্ত্ৰী হ'বলৈ তৰুণ গগৈক খাটাই কেনে, কিন্তু তৰুণ গগৈ দিলে এটা লাট। তেতিয়া ই থাকিলে কেইদিনমান পৰি কেনে য'ত ত'ত। তাৰপিছত আকৌ বিজেপিত আহি কেনে আমাৰ সোণোৱাল সৰ্বানন্দ সোণোৱালৰ পিছত লেঙুটিত থাকি কেনে ভাৰত মাতা কি জয় চিঞৰিছিলে ন কাৰ আন্দোলনত, তেতিয়া একবাৰ ট্ৰাই কৰিছিলে, কিন্তু এইটো টাইমতো সোণোৱালে হৈ থাকিলে, ই হ'ব নোৱাৰিলে। তাৰপিছত যাই কেনে সোণোৱালক আগত ঠেলা মাৰি কেনে ই আগত আহি কেনে এতিয়া যেনেকুৱা হৈ গ'ল, এই 3বাৰত চিফ মিনিষ্টাৰ অফ আছাম হ'লে ন মুখ্যমন্ত্ৰী, সেনেকুৱা হিচাপত 3বাৰ মানে চেষ্টা কৰিব লাগে মানুহক গতিয়াই মাৰি কেনে। ই নিজৰ একচুৱেলি ঠিকে কথা কৈছে, নিজৰ অভিজ্ঞতা দি কৈছে। হেমন্ত বিশ্ব শৰ্মাই মিছাটো কোৱা নাইতো, সঁচা কথা প্ৰথম কৈছে লাইফত।